হেল্ল' বন্ধুসকল, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম অগুৰু গছৰ প্লাণ্ট, যেটো অসমীয়াত সাঁচি গছ বুলি কয়। মেডিচিন দিয়াৰ পিছত কেনেকুৱা হয়, এইটো আমাৰ অসমৰে হয়। আমাৰ অসমত হোৱা সাঁচি গছৰ প্লাণ্ট আপোনালোকক দেখুৱাম। আপোনালোকে চাওক কেনেকুৱা ধৰণৰ হয়। মেডিচিন গ্ৰিল মেচিন ইউজ কৰি মেডিচিন দিয়াৰ পিছত 2-3 বছৰ মেচুৰ হোৱাৰ পিছত কেনেকুৱা হয় দেখিবলৈ পাইছে। আৰু এই প্লাণ্টবিলাকত অসমৰ কিছুমান সিলেক্টেড এৰিয়াত পোকে ধৰে, বাট যিবিলাক এৰিয়াত পোকে নধৰে সেইবিলাক এৰিয়াত সাঁচি গছত কেনেকুৱা পদ্ধতি কৰিব লাগে আৰু এই সাঁচি গছত মেডিচিন দিয়াৰ পিছত কেনেকুৱা ধৰণৰ হয় আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে। এইবিলাক নেচাৰেল নহয়, বাট ড্ৰিলিং মেচিন ইউজ কৰি মেডিচিন দিয়া হৈছে। আৰু এইবিলাক 2-3 বছৰমান হৈছে। 2-3 বছৰমান পিছত এইবিলাকত মালটো আহি যায় আৰু সেইবিলাক কাটাৰ কাৰণে উপযোগী হৈ যায়। আৰু কেনেকুৱা ধৰণৰ হয় আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱা ফুটা আৰু কালাৰটো এনেকুৱা দেখিবলৈ পাব। ঠিক আছে। পোকে নধৰা গছবিলাকত মেডিচিন ইউজ কৰিলে কেনেকুৱা হয় দেখিবলৈ পাইছে। এনেকুৱা হয়, বাট এইবিলাকৰ মেডিচিন দিয়াৰ সময় হৈছে 2-3 বছৰমান। গ্ৰিলিং মেচিন দি ফুটা কৰিব লাগে আৰু তাৰপিছত ইয়াত মেডিচিন উপয়োগ কৰিলে 2-3 বছৰমান পিছত এনেকুৱা ধৰণৰ হয় আৰু তেতিয়া এই মালটো আহি যায়। তাৰপিছত এই গছডাল আপোনালোকে বিক্ৰী কৰিব পাৰে। তো দেখিবলৈ পাইছে এই গছৰ বাগানটো, এইটো আমাৰ অসমৰে হয়, চাপৰ এৰিয়াত। এইটো অলৰেডি মালটো হৈ গৈছে যিমানখিনি হ'ব লাগে। বাতিবিলাক দেখিবলৈ পাইছে। সৰু গছ হয়, ডাঙৰ গছত আৰু ব্লাক এৰিয়াটো আপোনালোকে বেছিকৈ দেখিবলৈ পাব। এইটো সৰু গছ হয়, সেইকাৰণে এনেকুৱা ধৰণৰ দেখিবলৈ পাইছে। তো আপোনালোকৰ যদি কাৰোবাৰ ঘৰত অগুৰু গছৰ প্লাণ্ট আছে আৰু আপোনালোকে যদি মেডিচিন দিয়া নাই তেনেহ'লে দিয়া নম্বৰত কল কৰিব। তো আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব। তো ইয়াত দেখিবলৈ পাইছে প্লাণ্টটো মেচুৰ হোৱাৰ পিছত যিবিলাক কাটিং হ'ব, কাটিংবিলাক আপোনাৰ টুকুৰা কৰি লৈ যোৱাৰ পিছত লাষ্ট ফিনিচিং কৰা হয়। ঠিক আছে। মানে মেডিচিনটো দিয়াৰ পিছত যেতিয়া আপোনালোকে চেক কৰিব, চেক কৰাৰ পিছত আপোনালোকে অলপ কাটিব লাগিব। কাটাৰ পিছত আপোনালোকে যদি ব্লেক স্পট দেখিবলৈ পায় তেনেহ'লে গম পাব যে এইটোত মাল ধৰিছে। নেচাৰেলবিলাকো তেনেকুৱা ধৰণৰ হয়, বাট তাতে এই সেম কামটো পোকে কৰে। কিন্তু এই পোকটো কিছুমান সিলেক্টেড এৰিয়াত নথকাৰ কাৰণে এনেকুৱা ধৰণৰ ড্ৰিলিং মেচিন ইউজ কৰি মেডিচিন দিয়া হয়। ঠিক আছে, নহ'লে এই গাছটো আপোনালোকে একো বেনিফিট নাপায়। যিহেতু এই গছটো পোক নথকা এৰিয়াত হয়, সেইকাৰণে এইবিলাক গছত ড্ৰিলিং মেচিন ইউজ কৰি মেডিচিন দিয়া হৈছে। ড্ৰিলিং মেচিন ইউজ কৰাৰ কাৰণে সেইবিলাকত অলপ মাল আহিছে, মানে যিমানখিনি আহিছে কিবা এটা ৰেট আপুনি পাই যাব। ওই পোকাটার একটা মালের কোয়ালিটি হলো, এই যে একটা কোয়ালিটি হলো।